যিবিলাক আমাৰ অভাৱ অভিযোগ সমস্যাবিলাক যিবিলাক আমি সদায় সন্মুখীন হৈ আছোঁ এই সমস্যাবিলাক নিষ্পত্তি কৰাৰ কাৰণে সকলোৱে একত্ৰিত কৰিম। ঠিক আছে। আজি এখন এক্সিডেণ্ট যদি হোৱাৰ লগে লগে ড্ৰাইভাৰটো তাত থাকিলে তেওঁক মাৰি পেলাব, হয়। গতিকে পলাবলৈ বাধ্য হয়। গতিকে এই ক্ষেত্ৰত চৰকাৰৰ পদক্ষেপ যিবিলাক ল'ব লাগিছিল লোৱা নাই। গতিকে আগন্তুক দিনত আমি এয়া ৰাষ্ট্ৰীয় সংগীত। माता की जय, भारत माता की जय, भारत माता की जय। নমস্কাৰ। ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ সকলোকে শুভেচ্ছা জনাইছোঁ। এতিয়া আজি আছোঁ মই টুৰিষ্ট টেক্সি ড্ৰাইভাৰ ইউনিয়নৰ বাৰ্ষিক অধিৱেশনত আছোঁ। তাতে এতিয়া চাওঁ বলক বাৰ্ষিক অধিৱেশন। আমাৰ মাজত যিবিলাক ব্যক্তি হেৰাই গৈছে নাগেশ্বৰ ৰাও আৰু আমাৰ বিজয় মহন্ত এই দুজনৰ নিৰ্বাচিত শাস্তিৰ বাবে আমি এক মিনিট সময় মনোবল থাকিবলৈ ৰাইজক অনুৰোধ জনাইছোঁ। পাইছে সভাপতিৰ নিৰ্দেশ মৰ্মে যিহেতু আমাৰ মাজত এই চলিত বৰ্ষতে কেইবাজনো ব্যক্তি নোহোৱা হৈ গৈছে আমাৰ মাজৰ পৰা, তাৰে 1 মিনিটৰ মৌন প্ৰাৰ্থনা। এয়া এতিয়া মিটিঙৰ আৰম্ভণি। ধন্যবাদ সকলোকে। উপসপ্তাহৰ পিছত এতিয়া দ্বিতীয় কাৰ্যসূচী আছে। তেখেতক অনুমোদন জনাব আমাৰ ইউনিয়নৰ সভাপতি নাৰায়ণ তালুকদাৰে। আপোনাৰ নামটো কৈ দিয়কচোন। মোৰ নাম আলী আকবৰ, আলী আকবৰ। এইটো কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্ট ছেক্ৰেটাৰী। ঠিক আছে। আহিলে আপুনি যিহেতু টুৰিষ্ট টেক্সি ড্ৰাইভাৰ ইউনিয়নত আহি আপোনাৰ কেনেকুৱা লাগিল, কেনেকুৱা অনুভৱ? যথেষ্ট ভাল অনুভৱ হৈছে। আজি ৭৮ সংখ্যক স্বাধীনতা দিৱসত আপোনালোকৰ এই বাৰ্ষিক অধিৱেশনত থাকি হয় যথেষ্ট আনন্দিত হৈছোঁ। আৰু আপোনালোকৰ যি উদ্দেশ্য, হয় আজি পৰিবহণ ছেক্টৰত চালকসকলৰ যিটো ভূমিকা হয় তথা দেশৰ গোটেই আমাৰ ভাৰতবৰ্ষত হয় চালকসকলৰ যিটো ভূমিকা হয় এইটো অত্যন্ত গুৰুত্বপূৰ্ণ। দেশৰ অৰ্থনীতিৰ এক ৰাজহাড় বুলি ক'ব পাৰি। হয় এইসকল শ্ৰমিকৰ কাৰণে কিন্তু কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে হয় যি ধৰণে সামাজিক সুৰক্ষা ব্যৱস্থা ল'ব লাগিছিল, তেওঁলোকৰ স্বাস্থ্যৰ ক্ষেত্ৰতে হওক, তেওঁলোকৰ ভৱিষ্যত প্ৰজন্মৰ ল'ৰা ছোৱালীৰ শিক্ষা ব্যৱস্থা, অৰ্থনৈতিক উন্নয়ন কৰা, আজি তেওঁলোকে একোখন গাড়ী, হয় আজি ইন'ভা এখন গাড়ীৰ দাম কিমান? 22 লাখ মোটামুটি 22 লাখ টকা। হয় 22 লাখ টকা ইনভেষ্ট কৰি আজি তেওঁলোকে প্ৰপাৰ ভাড়া মাৰিবলৈ গ'লে প্ৰপাৰ লাইনটো তেওঁলোকে নাপায়। হয় কাৰণ বিভিন্ন সংগ্ৰাম কৰিব লগা হৈছে। আজি মেঘালয় অসমৰ মাজত গাড়ী চলাচলৰ যিটো বিসংগতি হ'ল, হয় যি ধৰণৰ গুণ্ডাৰাজ আৰম্ভ হৈছে, চৰকাৰৰ তেনেবোৰ ক্ষেত্ৰত যি ধৰণৰ ভূমিকা ল'ব লাগিছিল হয় তেওঁলোকে ভূমিকা লোৱা নাই। আজি কৰোণাৰ সময়ত আমি বাৰম্বাৰ চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছিলোঁ যে চালকসকলে একমাত্ৰ তেওঁলোকৰ জীৱিকাৰ ৰাস্তাটো হ'ল গাড়ী চলিলেহে 2 পইচা পায়। হয় গতিকে তেখেতসকলক অৰ্থনৈতিকভাৱে এটা সহায় কৰিব লাগে। অন্ততঃ মাহত 7,000 টকা হ'লেও তেওঁলোকক এটা হাতত উঠাই দিব লাগে। হয় আনকি আমি দেখিছোঁ যে অন্যান্য ছেক্টৰতকৈ একমাত্ৰ চালকসকলকে চৰকাৰে কোনো ধৰণৰ সাহায্য নকৰিলে। হয় এইটো অতি দুৰ্ভাগ্যজনক। গতিকে আমি আশা কৰিছোঁ যে এই পৰিবহণ ছেক্টৰৰ শ্ৰমজীৱী মানুহৰ লগত চৰকাৰে যিটো অন্যায় কৰিছে, হয় এইটো আমি এই ছেক্টৰত থকা চালকসকলে বুজা প্ৰয়োজন। আজি এটা পৰিবহণ আইন আছে আৰু এটা এই এক্সিডেণ্ট মেটাৰ যিটো আইন এখন ওলালে যে এক্সিডেণ্ট হ'লে হিট এণ্ড ৰাণ এইটোৰ ক্ষেত্ৰত যথেষ্ট দেশজুৰি প্ৰতিবাদ হৈছে আৰু চালকসকলে কিছু বুজি উঠিছে যে এই আইনে আমাক কি ধৰণে বিপদত পেলাব। আইন এখন আনিলে উভয় পক্ষৰ লাভালাভটো ভাল হ'ব লাগিব। গতিকে আইনে যদি তেওঁৰ মৃত্যুৰ মুখলৈকে ঠেলি দিয়ে তেতিয়াহ'লে আইনখন কেনেকৈ মানিব?
আজি আমাৰ অসমৰ পৰিস্থিতিটো কি আজি এখন এক্সিডেণ্ট যদি হোৱাৰ লগে লগে ড্ৰাইভাৰটো তাত থাকিলে তেওঁক মাৰি পেলাব গতিকে পলাবলৈ বাধ্য হয় গতিকে এই ক্ষেত্ৰত চৰকাৰৰ পদক্ষেপ যিবিলাক ল'ব লাগিছিল লোৱা নাই গতিকে আগন্তুক দিনত আমি ভাবিছোঁ যে আমি আশা কৰিম যে চৰকাৰৰ ওচৰত আমি যিবিলাক দাবী আপোনালোকে উত্থাপন কৰিছে যে ছ'চিয়েল ছিকিউৰিটি যেনে আজি ESI দিয়াৰ ব্যৱস্থা কৰা আজি PF দিয়াৰ ব্যৱস্থা কৰা আজি ESI যদি পায় তেতিয়াহ'লে নিশ্চয় শ্ৰমিকৰ দৰে তেওঁলোকে এটা ট্ৰিটমেণ্ট পাব তেওঁৰ ডিপেণ্ডেণ্ট যি পৰিয়াল আছে স্ত্ৰী পৰিবাৰ পিতৃ মাতৃ তেওঁলোকক এটা চিকিৎসা দিয়াৰ ব্যৱস্থা কৰিব গতিকে চৰকাৰে সেই ব্যৱস্থাটো লওক আমি বাৰে বাৰে সেই মেমৰেণ্ডাম আপোনালোকে দিছে আমি নিশ্চয় সেইটো সমৰ্থন জনাইছোঁ আৰু আগন্তুক দিনত চৰকাৰে কি কৰে তাৰ ওপৰত লক্ষ্য কৰি আগন্তুক দিনত কাৰ্যসূচী নিশ্চয় আপোনালোকে ল'ব আৰু এই ক্ষেত্ৰত আমিও সহায় সহযোগত আমি আছোঁ ঠিক আছে ধন্যবাদ দাদা এইফালে আৰু দেখিছে এয়া মিটিং সুকলমে চলি আছে সকলোবোৰ সামৰি পেলাই আমাক ধ্যান পৰামৰ্শ আগবঢ়ালে এতিয়া চাওঁ আহক চালক বন্ধু কেইজনমানৰ মন্তব্য লাচিত আহিছে তুমি মিটিঙত আহিছা কেনেকুৱা লাগিছে ভাল লাগিলে এইটো আমাৰ হ'ব লাগে গোটেই এণ্টি ভাল অনুষ্ঠানত আহিছে মানুহ আহিছে ভাল লাগিছে ঠিক আছে থেংক ইউ দীপ তোমাৰ মিটিঙত আহি কেনেকুৱা লাগিছে মিটিঙত বহুত ভাল লাগিছে আমাৰ মিটিং প্ৰত্যেক বছৰে হয় আৰু এনেকৈ আগলৈ আৰু ইয়াত ডাঙৰকৈ হৈ যাব আৰু ইউনিয়নটো আমাৰ ইতিহাস য'ত আছে অহা 1-2 বছৰ ভিতৰত আমাৰ ইউনিয়নটো গড়িত ইউনিয়ন হ'ব এইটো একদম আমাৰ মানে মনৰ পৰা আশা আৰু পৰিমেট ঠিক আছে থেংক ইউ ৱেলকাম নৱদা কওক আপুনি আৰু আমাৰ যিখিনি আমাৰ ইউনিয়নৰ হেডলাইনত থকা ব্যক্তিকেইটা যে আছে সেইকেইজনী পুনৰবাৰ থাকিব লাগে পাৰফেক্ট কাম কৰিছে আমাৰ কাৰণে দৌৰাদৌৰি কৰিছে লাগি আছে ভাল লাগিছে বহুত ভাল ঠিক আছে ধন্যবাদ ৰিংকু এতিয়া মিটিঙত আহিছা কেনেকুৱা লাগিছে বঢ়িয়া আমাৰ ডাঙৰীয়াসকলে আমাৰ কাৰণে বহুত ভাল চিন্তা কৰিছে তাৰ কাৰণে আমাৰ সভাপতি মহোদয় সম্পাদক ছেক্ৰেটাৰী চবকে আৰু ধন্যবাদ জনাইছোঁ ঠিক আছে ধন্যবাদ মিটিঙত আহি তোমাৰ কেনেকুৱা লাগিছে ভাল লাগিছে কিবা ক'বা নাই ক'ব লগা ভালে লাগিছে ভাল লাগিছে দিয়া ধন্যবাদ তোমাৰ নামটো কোৱা হৰি কলিতা মিটিঙত আহিছা কেনেকুৱা লাগিছে ঠিক আছে ভাল লাগিছে দিয়া ধন্যবাদ টুৰিষ্ট টেক্সি ড্ৰাইভাৰ অসম মানে ইউনিয়নৰ সকলোবিলাকে দেখিছে মিটিঙত আহি ভাল লগা কৈ আছে ব'লক মোৰো ভাল লাগিছে আৰু ইয়াৰ পিছতে সম্ভাৱনা জনাব বিচাৰিছোঁ টুৰিষ্ট টেক্সি ইউনিয়নৰ অসমত আপুনি আহিছে আপোনাৰ কেনেকুৱা লাগিলে বৰ ভাল লাগিছে সেইকাৰণে ভাল লাগিছে টুৰিষ্ট টেক্সি অকল নহয় টুৰিষ্ট টেক্সি ড্ৰাইভাৰ ইউনিয়নৰ মটৰশ্ৰমিকসকল মটৰশ্ৰমিকৰে সন্মুখত ডাঙৰ সমস্যা আহি আছে হয় এটাটো হৈছে চৰকাৰী সৃষ্টি কৰা সমস্যা হয় আনটো হৈছে নিবনুৱা সমস্যাৰ কাৰণে আজি এই টুৰিষ্ট টেক্সিবিলাকৰ সংখ্যাটো বাঢ়ি আছে গতিকে আমাৰ কাম কমি যায় আছে টুৰিষ্ট টেক্সিবিলাকে মানুহক অকল আমদানি দিয়েই নহয় এখন ৰাজ্যৰ অৰ্থনীতিৰ ক্ষেত্ৰত সাংঘাতিক এটা ভূমিকা লয় গতিকে চৰকাৰবিলাকে এই মেঘালয় চৰকাৰ হওক অৰুণাচলে হওক নাগালেণ্ড হওক অসমে হওক এই চৰকাৰবিলাকে একচুৱেলি টুৰিষ্ট গাড়ীবিলাকক কিছুমান বিশেষ সা সুবিধা দিব লাগে বিশেষকৈ ড্ৰাইভাৰসকলক তেওঁলোকক পেঞ্চন দিয়া আৰু ড্ৰাইভাৰসকলে য'ত থাকে তাত যাতে তেওঁলোকৰ গা ধোৱাৰ এই ব্যৱস্থাবিলাক আচলতে চৰকাৰে গতিকে আমি এইটো সেইকাৰণে অল ইণ্ডিয়া ৰোড ট্ৰান্সপৰ্টাৰ্ছ ফেডাৰেশ্যনে আমি এই ধৰণৰ ড্ৰাইভাৰবিলাকৰ যি ইউনিয়ন বা এইবিলাক আমি আহোঁ আৰু তেখেতক মাতিছে ভাল লাগিছে আমি একেলগে লগ হৈ একেলগে আমি আন্দোলন কৰিম আৰু এই সমস্যাবিলাক আঁতৰাবৰ কাৰণে আমি চেষ্টা কৰিম ঠিক আছে আপোনাৰ নামটো মোৰ নাম বীৰেন শৰ্মা মই অল ইণ্ডিয়া ৰোড ট্ৰান্সপৰ্টাৰ্ছ ফেডাৰেশ্যনৰ আছামৰ জেনেৰেল ছেক্ৰেটাৰী ঠিক আছে ধন্যবাদ আৰু ইয়াৰ পিছতে আমি সম্ভাৱনা জনাব বিচাৰিছোঁ আৰু অনাগত পিছলৈ আমি আদায় কৰা মানে মিটিং বহুত শান্তিপূৰ্ণভাৱে হৈ আছে নামটো কোৱা মোৰ নাম শ্ৰী দীপক কলিতা এতিয়া আহিছা মিটিঙত যিহেতু ইউনিয়নৰ মিটিং আজি ৭১তম স্বাধীনতা দিৱস তাৰ উপলক্ষে আজি মিটিঙো আছে আৰু মানে আমাৰ যিটো স্বাধীনতা দিৱস পালন কৰা হৈছে তাকে এতিয়া জানিব বিচাৰিছোঁ আপোনাৰ পৰা
কওকচোন কেনেকুৱা লাগিছে আপোনাৰ আহি কেনেকুৱা মানে মই টুৰিষ্ট লাইনত আজি মোৰ মোটামুটি কিমান বছৰ 25 বছৰমান হ'ল হয় মই আজি এই স্বাধীনতা দিৱস আমি যেনেকৈ বেলেগ মিটিঙত গৈছিলোঁ হয় আজি নিজকে গৌৰৱ অনুভৱ কৰিছোঁ এনেকুৱা গৌৰৱ অনুভৱ কৰিছোঁ যে আমি নিজাকৈ স্বাধীনতা দিৱস পাতিব পৰা আমি ইউনিয়ন এটা খুলি এনেকৈ যে আমি মিটিং পাতি যে এনেকৈ বহিব পাৰিছোঁ বা আমাৰ মাজৰে আমাৰ সদস্য হওক প্ৰেচিডেণ্ট হওক আমাৰ মাজতে আৰু অতিথি আহিছে এনেকুৱা ইমান ভাল লাগিছে মানে আজি ক'ব পৰা মানে ভাষা নাই আৰু নিজকে গৌৰৱ এই সাহসটো যে পাইছোঁ ইউনিয়ন খুলি পেলাই বহুত ভাল লাগিছে ঠিক আছে ধন্যবাদ কোৱা ধৰ্মেন্দ্ৰ ডেকা যিহেতু আহিছা আজি বাৰ্ষিক অধিৱেশন ইয়াতে তোমাৰ কেনেকুৱা লাগিছে বিৰাট ভাল লাগিছে আমাৰ চব লগ বন্ধু লাগাল পালোঁ কিছুমান অভিযোগ আছিল কিছুমান কমপ্লেইন আছিল এইবিলাক আমি চবে মানে আলোচনাৰ মাধ্যমেৰে এটা মীমাংসা হ'ল ভাল লাগিছে আগন্তুক এনেকৈ চলিব বুলি মই আশা কৰিছোঁ ঠিক আছে ধন্যবাদ আৰু এজন পাইছোঁ বাবুল দা নামটো মই কৈ দিছোঁ আহিছা মিটিঙত কেনেকুৱা লাগিছে মজা লাগিছে দিয়ক ঠিক আছে ভাল লাগিছে যে এনেকুৱা আমাৰ যি ড্ৰাইভাৰ ইউনিয়নটো ইমান ধুনীয়াকৈ ৰাখিছে সেইটো ভাল লাগিছে দেই ড্ৰাইভাৰ ইউনিয়নটো এটা একতা হ'লে বহুত ভাল লাগে ঠিক আছে ধন্যবাদ দেই ধন্যবাদ তোমাৰ নামটো কোৱা নমস্কাৰ মোৰ নাম শহীদুল ইছলাম শ্বৰ্ট নাম মোক আজাদ বুলি সকলোৱে বাৰু ঠিক আছে এতিয়া তুমি আহিছা মিটিঙত যিহেতু এতিয়া টুৰিষ্ট টেক্সি ড্ৰাইভাৰ এইটো ইউনিয়ন অসম ইয়াতে আহি মিটিঙত কেনেকুৱা লাগিছে খুবেই ভাল লাগিছে গতিকে আজি আমাৰ ওপৰত যিবিলাক অত্যাচাৰ যেনেকুৱা ধৰণৰ হেৰাছমেণ্ট হয় এইবিলাকৰ পৰা বাচিবৰ কাৰণে আৰু আমাৰ ভৱিষ্যতৰ কথা চিন্তা কৰি এই ইউনিয়নটো বনোৱা হৈছে গতিকে সকলোৱে মিলি এটা ছাপোৰ্ট যদি কৰোঁ তেতিয়া আমি আগবাঢ়ি যোৱাৰ কাৰণে এটা ৰাস্তা দেখা পাওঁ ঠিক আছে ধন্যবাদ মই এইখিনিয়ে কৰোঁ ধন্যবাদ এতিয়া বন্ধুসকল এয়া হৈছে এখন মুকলি মঞ্চ বুলি ক'ব পাৰি যিহেতু যিসকল চালক বন্ধুৱে যদি কিবা উজু আপত্তি আছে কিবা ক'ব বিচাৰে কিবা জানিব পাৰে সেই হিচাপত এই মুকলি মঞ্চ দিয়া হৈছে এই মঞ্চখনতে এতিয়া কাৰোবাৰ যদি আপত্তি আছে কিবা জানিবলগীয়া আছে সকলোৱে ক'ব পাৰে যিহেতু সকলো এজনকৈ আহি দেখিছে সকলোৱে কাৰ কি আপত্তি আছে কাৰ কি মানে অভিযোগ আছে গোটেইখিনি আহি ইয়াতে মানে মুখামুখি সকলোৱে জনাকৈ ক'ব পাৰিব নাই ইঞ্চুৰেঞ্চ সিহঁতৰ ৰিলেটেড সিহঁতৰ মানে আছে ঠিক আছে সেই বস্তু 2000 টকা যদি মোক মই দমতে কৰিব চেম বস্তু সিহঁতৰ কমিশ্যনটো নিদিয়ে যিহেতু বন্ধুসকল সকলোৰে লম্বা ভাষণ ইমানখিনি সম্ভৱ নহয় তাৰ ভিতৰতে মই অলপ দিছোঁ নামটো কওক নমস্কাৰ মোৰ নাম ৰিকু হক এতিয়া আহিছে এয়া মিটিঙত আহিছে কেনেকুৱা লাগিছে সঁচাকৈ খুবেই ভাল লাগিছে প্ৰথম কথা মই এটা কথাই কওঁ মোৰ সদায় এইটো প্ৰশ্নই মোক হেৰি কৰি থাকে বৰকৈ আমনি কৰি থাকে আমি ড্ৰাইভাৰ হয় ৰাজনীতিবিদ আৰু ড্ৰাইভাৰৰ মাজত দুটা মানে এটা মুদ্ৰাৰ যেনেকৈ ইপিঠি তেনেকুৱা ৰাজনীতিবিদে সদায় জাতি ধৰ্মক টাৰ্গেট কৰি কথা কয় বা সিহঁতৰ সেইটোৱে মানে প্ৰধান উদ্দেশ্য কিন্তু আমাৰ ড্ৰাইভাৰৰ ড্ৰাইভাৰ মানে কি আমাৰ ড্ৰাইভাৰৰ জাতি এটাই সেইটো হ'ল আমি সদায় আমাৰ যিখিনি কাষ্টমাৰ বা আমি যাক ভগৱান বুলি ভাবোঁ অতিথি দেৱো ভৱ সদায় আমি তেওঁলোকক আমি ছাৰ্ভিচ দিব লাগে আমাৰ কোনো জাতি নাই আমি কোনো ধৰ্ম নাই হয় দিয়ক ঠিক আছে ধন্যবাদ নমস্কাৰ দেই মোৰ নাম বাবলু দাস আহিছা মিটিঙত আহিছা এইটো টুৰিষ্ট টেক্সি ড্ৰাইভাৰ যিটো অসমৰ ইয়াত মিটিঙত আহি কেনেকুৱা লাগিছে মিটিঙত আহিতো ভালে লাগিছে ভাল লাগিছে কোনো বেয়া প্ৰশ্নই নুঠে কিয় আমি এইটো কৰ্মতে কৰ্ম কৰি খাইছোঁ সেইকাৰণে তাতেতো কোনো বেয়া লগাটো কথাই ঠিক আছে ধন্যবাদ এয়া দাদা আপোনাৰ নামটো হৰেণ হালৈ ঠিক আছে দেখিলে গম পাইছে প্ৰবীণ দা আছে প্ৰবীণ মই কৈ দিছোঁ নামটো প্ৰবীণ দা আহিছে মিটিঙত আহিছে ইউনিয়নৰ যিহেতু বাৰ্ষিক অধিৱেশন আপোনাৰ কেনেকুৱা লাগিছে ভাল লাগিছে এনেকৈ বছৰত এদিন যদি সকলোৱে লগ হ'ব পাৰোঁ হয় বহুত ভাল লাগে লগ হোৱা সময়ে নাপাওঁ না ৰাস্তাত কেতিয়াবা কাৰোবাক লগ পালোঁ কিন্তু আজি গোটেইখিনি লগ পাইছোঁ সঁচাকৈ ভাল লাগে ঠিক আছে ধন্যবাদ
চাই আছে একে ব্লগছত আজি যিহেতু আছোঁ টুৰিষ্ট টেক্সি ড্ৰাইভাৰ মানে ইউনিয়ন অসমৰ আজি যিহেতু বাৰ্ষিক অধিৱেশনৰ লগতে বহুতখিনি বন্ধু লগ পাইছোঁ, ভাল লাগিছে, বহুত ভাল লাগিছে। তাৰ ভিতৰতে আৰু এজন পাইছোঁ। নামটো কোৱা। নমস্কাৰ, মৃদুল ডেকা। ইয়াতে আহি কেনেকুৱা লাগিছে যিহেতু বাৰ্ষিক অধিৱেশন? ইয়াত আহি ভালে লাগিছে, ভাল লাগিছে। গোটেইকেইজন দাদাসকলক লগ পাইছে, ভাল লাগিছে। ঠিক আছে, ধন্যবাদ। নয়ন ডেকা ইয়াতে আহিছা, এতিয়া আহিছা নে আগতে আহিছা? এইমাত্ৰ আহিছা, দিয়া ঠিক আছে। এইপিনে ৰুদ্ৰ, তোমাৰ আহিছা ইয়াৰ ইউনিয়নৰ মিটিঙত আহিছা, কেনেকুৱা লাগিছে? ভাল লাগিছে। নমস্কাৰ, মোৰ নাম হ'ল অজয় সিং, টুৰিষ্ট টেক্সি ড্ৰাইভাৰ ইউনিয়নৰ মই এজন সদস্য। আমাৰ বাৰ্ষিক অধিৱেশনৰ মূল উদ্দেশ্য হ'ল আমাৰ টুৰিষ্ট টেক্সি ড্ৰাইভাৰ অসমৰ আজি আমাৰ আটাইবোৰ সকলোৱে একত্ৰিত হয় আমাৰ আগৰ পৰ্যায়লৈ আমি টুৰিজক অসমত কি ধৰণে আকৰ্ষণ কৰি আমি আনিব পাৰোঁ, কি ধৰণে আমি চলিব পাৰোঁ, টুৰিজৰ ওপৰত আমি কাম কৰিব পাৰোঁ। আজি আমাৰ বিষয়ববীয়া সকলো উপস্থিতৰ মাজত আজি স্বাধীনতা দিৱস আপোনাৰ 78তম বয়সৰ যিটো আজি এটা পবিত্ৰ দিন, তাৰ উপলক্ষে আমাৰ আজি ধুনীয়া এখন মিটিং আমালোকে ইউনিয়নৰ পৰা আমি সকলোৱে মিটিংখিনি আগবঢ়াই লৈ যাব কাৰণে চেষ্টা কৰিছোঁ, যাতে আমাৰ সকলো সদস্য দাদা ভাইটিহঁত আমি একত্ৰ হৈ কেনেকৈ চলিব পাৰোঁ, কেনেকৈ থাকিব পাৰোঁ, কেনেকৈ আমি নৰ্থ ইষ্টত টুৰিজমৰ ওপৰত কেনেকৈ কাম কৰিব পাৰোঁ, কেনে টুৰিজমক আমি আকৰ্ষণ কৰিব পাৰোঁ। ঠিক আছে, ধন্যবাদ। এয়া আৰু এজন, নামটো কোৱা তোমাৰ? আফতাব হুছেইন। এতিয়া আহিছা মিটিঙত, কেনেকুৱা লাগিছে ইয়াতে? আহিছোঁ, আজিয়ে জইন কৰিছোঁ, নতুন মই, ভালেই লাগিছে। ভাল লাগিছে। আগৰ পৰা গম পাওঁ, চিনি পাওঁ, জইনিংটো ভালকৈ হোৱা নাছিল, আজি জইন কৰিছা, দিয়া ধন্যবাদ। এইটো ইমান ধুনীয়াকৈ চলি আছে বাৰ্ষিক অধিৱেশন, আপোনাৰ কি অনুভৱ? মোৰ অনুভৱ এতিয়া ধৰক আমাৰ বাৰ্ষিক অধিৱেশন আজি সুকলমে চলি আছে, এতিয়ালৈকে কোনো আমাৰ হোৱা নাই, বেমেজালি হোৱা নাই, ভালদৰে চলি আছে। এতিয়া কথাটো হ'ল কি, আমাৰ ইউনিয়নটো আমি কেনেকৈ আগবঢ়াই লৈ যাব লাগে, আমাৰ চিন্তাধাৰাবোৰ তেনেকুৱা হ'ব লাগে। আজি এখন কমিটি গঠন কৰা হৈছে, সেই কমিটিখন যে সদায় থাকিব সেইটো কথা নহয়, আমাৰ নেক্সট জেনেৰেশ্যনটো যিখিনি আছে সেইখিনি আমাক সহায় সহযোগ কৰিব লাগিব, যে আজি আমি কমিটিত আছোঁ, কালি আমি নাথাকিব পাৰোঁ। আমাৰ যিখিনি আমাৰ উঠি অহা প্ৰজন্ম আছে তেখেতসকলে যেন এই ইউনিয়নটোক আগবঢ়াই নিব পাৰে, সেইটোৱে মোৰ কামনা। ঠিক আছে, আপোনাৰ নামটো কওক। মোৰ নাম শ্ৰী জগদীশ মেধি, মই কাৰ্যবাহী সদস্য এই কমিটিখনৰ। ঠিক আছে, ধন্যবাদ। এয়া পাইছোঁ দুইজনে, নামটো কৈ দিয়া। মনদীপ দাস আৰু হৰেন্দ্ৰ ডেকা। এতিয়া জানিব বিচাৰোঁ, মিটিঙত আহিছা, অধিৱেশন যিহেতু গোটেইবিলাককে লগ পাইছা এবছৰৰ মূৰত, কেনেকুৱা লাগিছে তোমাৰ? কি অনুভৱ? ধন্যবাদ। ইয়াতে আহিছা বাৰ্ষিক অধিৱেশন, কেনেকুৱা লাগিছে? তোমাৰ নামটো? অজয় চৌধুৰী। ঠিক আছে, ধন্যবাদ। নামটো কোৱা। সোণেশ্বৰ হালৈ। ইয়াতে আহিছা বাৰ্ষিক অধিৱেশনত, ইমান ধুনীয়াকৈ আহিছা, আজি ভাল লাগিছে তোমাক? তুমি কি কেনেকুৱা লাগিছে তোমাৰ? খুব ভাল লাগিছে। কিবা ক'বা নেকি, যিহেতু বছৰৰ মূৰত লগ পাইছা গোটেই বন্ধুবিলাক? সঁচাকৈ ভাল লগা অনুষ্ঠান আমাৰ প্ৰতি বছৰে, কাৰণ কিয় গোটেইখিনি লগ বন্ধুক আমি লগ পোৱা হয় এইটো ডেটত, তো তাৰ কাৰণে আমাৰ খুবেই ভাল। আৰু ইয়াত ভাল ভাল পৰামৰ্শ আগবঢ়াইছে এতিয়া ডাঙৰ ডাঙৰ উচ্চপদস্থ বিষয়াবিলাকে, ভাল লাগিছে। তো এইবিলাক শুনি কিছু অভিজ্ঞতা হয়, সেইকাৰণে শুনিব লাগে, এইবিলাক আহিব লাগে, মিটিং দৰ্শন কৰিব লাগে। ঠিক আছে, ধন্যবাদ। কৃষ্ণদা, যিহেতু ইউনিয়নৰ বাৰ্ষিক অধিৱেশন ইমান ধুনীয়াকৈ হৈ আছে, আপোনাৰ কেনেকুৱা অনুভৱ? বৰ ভাল আৰু হে, বঢ়িয়া, ভাল লাগিছে। তোমালোকৰ ভাল লাগিছে নাই? ভাল লাগিছে, মোৰ ভাল লাগিছে। যিহেতু বাৰ্ষিক অধিৱেশন ইমান সুকলমে পাৰ হৈছে, আপোনাৰ অনুভৱ কেনেকুৱা? খুব সুন্দৰ অনুভৱ, খুব ভাল লাগিছে। আজি চবৰে আমাৰ চালক হিচাপে হয়, যিখিনি আমাৰ চবে নিজৰ মনৰ কথা ব্যক্ত কৰিছে, খুব সুন্দৰকৈ আমাক উত্থাপন কৰিছে, ভাল লাগিছে, বহুত ভাল লাগিছে। চব আৰু বন্ধুকে লগ পাইছোঁ আজি 15 আগষ্ট পেনেলখন খুলিব লাগিব, ভাল লাগিছে। দিয়ক, ঠিক আছে, ধন্যবাদ। যিহেতু ইউনিয়নৰ এয়া সম্পাদক হয় পিংকু সোণোৱাল ডাঙৰীয়া, এতিয়া তেখেতৰ পৰা জানিব বিচাৰোঁ, যিহেতু মিটিং সুকলমে হৈ গৈছে, আজি বাৰ্ষিক অধিৱেশন আছিলে বছৰেকীয়া, তেখেতৰ অনুভৱ কি হৈছে, কেনেকুৱা লাগিছে, যিহেতু গোটেইবোৰকে লগ পাইছে আপুনি? ধন্যবাদ পুনতে আটাই সমূহ সদস্যকে, যিসকল সদস্যই আহি আমাৰ মিটিংখন আজি শুৱনি কৰিলে আৰু দিহা পৰামৰ্শ আগবঢ়ালে, আটাইকে ধন্যবাদ। আৰু ইউনিয়নখন একচুৱেলি অকল এজন বা দুজন মানুহ নবনে, ইউনিয়নখন বনিবলৈ বহুত লাগে, প্ৰায় 200, 300, 500, 1000 যিমান হয় সিমান ভাল, সিমান মজবুত হয়। তাতে আমাৰ চালক বন্ধুসকল চবেই গাড়ী চলোৱাত ব্যস্ত থাকে, সময় দিয়াটো খুব
অসুবিধা দিগদাৰী হয়। তাতে কেইজনমান ব্যক্তিয়ে পুৱাতে আহি পিনে অকল উপস্থিত হৈ গুচিও গৈছে, দেখা দি গৈছে। তথাপিতো ইচ্ছা আছে ইউনিয়নৰ বা ইউনিয়নত থাকিলে মানে কিছুমান মানে সা সুবিধাৰ পৰা ধৰি মানে কাম কৰাত সুবিধা হ'ব বুলি ভাবি পিনে ইউনিয়নৰ প্ৰতি এটা যিটো ইণ্টাৰেষ্ট, যিটো আগ্ৰহ সেইটো দেখুৱাইছে। আহি দেখা এটা কৰিবলৈ গৈছে। ধন্যবাদ তেওঁলোককো। সময় দিব নোৱাৰিলেও, বহিব নোৱাৰিলেও অন্ততঃ আহি দেখাটো দিছে। ভাল লাগিছে, সকলোৱে আহিছে, সকলোৰে ইউনিয়নটো মজবুত হোৱাটো বিচাৰিছে। আগন্তুক দিনত সকলোৱে ভিতৰৰ হকে কাম হোৱাটো সকলোৱে বিচাৰিছে, সকলোৱে দিহা পৰামৰ্শ আগবঢ়াইছে আৰু চেষ্টা কৰিম অনাগত দিনত ইউনিয়নটো এটা উচ্চ পৰ্যায়লৈ লৈ যাবলৈ আৰু সকলোৱে যিবিলাক আমাৰ অভাৱ অভিযোগ সমস্যাবিলাক যিবিলাক আমি সদায় সন্মুখীন হৈ আছোঁ, এই সমস্যাবিলাক নিষ্পত্তি কৰাৰ কাৰণে সকলোৱে একত্ৰিত হ'ম। ঠিক আছে। গম পালে তেখেতৰ মন্তব্য জনালে তেওঁ ছেক্ৰেটাৰী ইউনিয়নৰ, তেখেতক ধন্যবাদ জনাইছোঁ। নাৰায়ণ তালুকদাৰ। নাৰায়ণ দা, আপোনাৰ পৰা জানিব বিচাৰোঁ, যিহেতু বাৰ্ষিক অধিৱেশন গোটেই আপোনাৰ ল'ৰাবিলাক আহিছে, গোটেই আমাৰ ড্ৰাইভাৰবিলাক একগোট হ'ল আজি, লগ পালে ইউনিয়নত। যিহেতু আপুনি সভাপতি ইউনিয়নৰ, আপোনাক কেনেকুৱা অনুভৱ হৈছে, কেনেকুৱা লাগিছে আপোনাৰ? হয়, খুবেই ভাল লাগিছে আমাৰ ইউনিয়নৰ ল'ৰাখিনি সহযোগ কৰাৰ কাৰণে। আগন্তুক দিনতো এনেকৈ যদি সহায় কৰি থাকে, আমাৰ লগত যদি মিলা মিছা সহায় কৰি থাকে, হয়তো আমাৰ ইউনিয়নটো আৰু ডাঙৰ হ'ব। আমি ডাঙৰ হোৱাটোৱে বিচাৰোঁ, সহায়টো আমি বিচাৰোঁ। ঠিক আছে, কিবা ক'ব নেকি ল'ৰাবোৰক? আপুনি কিবা ক'ব নেকি, যিহেতু আপুনি সভাপতি হয়? ল'ৰাবোৰে এটাই ক'ব বিচাৰোঁ, আমাৰ লগত আগন্তুক দিনো এনেকৈ যে আমাৰ লগত লাগি থাকে, আমাক দিহা পৰামৰ্শ দি থাকে, আমি আগুৱাই যাব পাৰোঁ আৰু মই সেইটো কামনা কৰোঁ। ঠিক আছে, ধন্যবাদ। ইয়াত দাদা কেনেকুৱা লাগিছে আপোনাৰ? আমাৰ বেয়া লাগে, ভালে লাগিছে। ভাল লাগিছে। বন্ধু সহযোগিতা কৰিছে আৰু এনেকৈ আগন্তুক সহযোগ কৰি থাকিলে এখন চবে মিলিজুলি ইউনিয়নটো আমাৰ আগবঢ়াই নিব লাগে, সেইটোৱে আমাৰ কামনা, সেয়ে আমাৰ দৃঢ় বিশ্বাস। ঠিক আছে, ধন্যবাদ। মিটিঙৰ অন্তত মানে খোৱা বোৱা লাঞ্চৰ ব্যৱস্থা আছিলে, মধ্যাহ্ন ভোজন বুলি ক'ব পাৰি। এতিয়া তালৈকে গৈ আছোঁ। এইপিনে ধীৰাজ আছে। কেনেকুৱা লাগিছে মিটিঙত আহি? ধুনীয়া। ধুনীয়া। আপোনাৰ কেনেকুৱা? ভাল লাগিছে। তোমাৰ ভাল লাগিছে? আমাৰ দিলীপ দা, ভালে লাগিব মিটিংটো। দিলীপ দাক সুধিব বিচাৰোঁ, কথা এটা জানিব বিচাৰোঁ। যিহেতু আজি ইমান ধুনীয়াকৈ মিটিংখন হৈ গ'ল, গোটেইবিলাককে লগ পাইছে, আপোনাৰ কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। এনেকৈ আগতে কৈ এনেকুৱা মিটিং হ'ব লাগে, মানুহবিলাক আগবাঢ়ি আহিব লাগে। বহুত পুৰণা আৰু এটা কথা, আগৰ চিট খালী থাকিব নালাগে। আগৰ চিট খালী থাকে, পিছত চিট ফুল হৈ থাকে। নেক্সট টাইম এনেকুৱা যাতে নহয়। দিয়ক, ঠিক আছে, ধন্যবাদ। আপোনাৰ কেনেকুৱা? বঢ়িয়া। আপোনাৰ নামটো কওক। মোৰ নাম অমূল্য ওজা। আহিলে মিটিঙত আহিলে, ইমান ধুনীয়াকৈ মিটিং হৈ গ'ল সুকলমে, গোটেইবিলাক মানে সকলো চালককে লগ পাইছে। বাৰ্ষিক অধিৱেশন আপোনাৰ কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। ভাল লাগিছে। প্ৰতি বছৰ এইটো হৈয়ে থাকে। ধন্যবাদ। খানা কেনেকুৱা হৈছে? বঢ়িয়া, ভাল লাগিছে। খাই ফিনিছ কৰিছে, খানা কেনেকুৱা লাগিছে? আৰু ল'বহে লাগিব এতিয়া। লৈ লওক, আছে। আপোনাক কেনেকুৱা লাগিছে খানাটো? ভাল হৈছে? খানা ভাল হৈছে। দিয়ক, ঠিক আছে। মিটিঙত আহি কেনেকুৱা লাগিল? আমাৰ ইউনিয়নৰ মিটিঙত ভালেই লাগিলে, বহুতখিনি কথা নাজানা কথাখিনি শিকিলোঁ আৰু প্লাছ আমাৰ ইউনিয়নটো বনাব লাগিলে আমি এটা হ'ব লাগিব গোটেইবিলাকে। কোনো ইয়াত জাতি নাই, কোনো ইয়াত ধৰ্ম নাই, গোটেই একতা হৈ আগবাঢ়ি আহিলে আমাৰ ইউনিয়নখন মজবুত হ'ব আৰু যিকোনো কামত গ'লে আমি আগবাঢ়ি যাব পাৰিম, আমি সমান। ঠিক আছে, ধন্যবাদ। নামটো কোৱা? মনোজ দাস। কেনেকুৱা লাগিল তোমাৰ ইয়াত আহি? ভাল লাগিছে। ভাল লাগিছে। বহুত পুৰণা মানুহ লগ পাইছোঁ, মানে বহুত দিন পিছত বহুত আমাতকৈ চিনিয়ৰ মানুহবিলাককৈ লগ পাইছোঁ, মানে ভাল লাগিছে। ভাল লাগিছে, দিয়া ধন্যবাদ। কিছুমান খানা কেনেকুৱা হৈছে? খানা একদম টপ, বঢ়িয়া। বঢ়িয়া। কেনেকুৱা হৈছে খানা? বঢ়িয়া। বন্ধুসকল, যিহেতু বাৰ্ষিক অধিৱেশন আছিলে ইউনিয়নৰ, কেনেকুৱা লাগিল ভিডিঅ'টো চাব, লগতে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। চাই থাকিব একেবাৰে। জয় হিন্দ।